নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকললৈ বিত্ত বিভাগৰ কঠোৰ নিৰ্দেশনা জাৰি। আশা অংগনবাড়ী কৰ্মীসহ চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ হ'ব নোৱাৰিব অৰুণোদয়ৰ হিতাধিকাৰী। আৰু এই একেটা নিৰ্দেশনা কাৰ্যকৰী হ'ব বিশ্ববিদ্যালয়ৰ পৰা নিম্ন প্ৰাথমিকৰ ঠিকাভিত্তিক অস্থায়ী শিক্ষকৰ ক্ষেত্ৰতো। অন্তৰ্ভুক্ত হৈ থকাসকলে 24 ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব পৰিত্যাগ, অন্যথা অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তাৰ পিছত কৈছে, এতিয়াৰে পৰা কোনো নিয়মীয়া ঠিকাভিত্তিক চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়াল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে এই সন্দৰ্ভত এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাটোত স্পষ্টভাৱে কোৱা হৈছে যে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক বিদ্যালয় আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক অস্থায়ী শিক্ষক, অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী, আশা কৰ্মী, আশা ছুপাৰভাইজাৰ, গাঁও প্ৰধানসহ নিয়মীয়া একাংশ চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি থকা পৰিলক্ষিত হৈছে। ইয়াৰ দ্বাৰা উলংঘা কৰা হৈছে আঁচনিখনৰ গাইডলাইন। ইয়াৰ পৰিপ্ৰেক্ষিতত আঁচনিখনৰ সুবিধা লাভ কৰি থকা চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক বাধ্যতামূলকভাৱে এই সুবিধা পৰিত্যাগ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। ইয়াৰ বাবে সময়সীমা বান্ধি দিয়া হৈছে অহা 24 ডিচেম্বৰ। অন্যথা সংশ্লিষ্ট কৰ্মচাৰীসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও নিৰ্দেশনাখনত স্পষ্টভাৱে উল্লেখ কৰি দিয়া হৈছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ, আশা কৰ্মী, অংগনবাড়ী কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ বাবে বিত্ত বিভাগে এটা কঠোৰ নিৰ্দেশনা দিছে, যিটো নিৰ্দেশনাৰ বিষয়ে আমাৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।